নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়ৰ ওপৰত। আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত এইকেইটা বিষয় উত্থাপন কৰি আছিল। গতিকে প্ৰত্যেককে পাৰ্চনেলি আমি ৰিপ্লাই কৰাটো সম্ভৱ নহয়। সেইকাৰণে এই গুৰুত্বপূৰ্ণ বিষয়কেইটা আজি আলোচনাত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। বিশেষতঃ LP আৰু UP টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে কেতিয়া অসম চৰকাৰৰ ফালৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন আহিব বা কেতিয়ানো প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পাব। আপোনালোকে নিশ্চয় জানে সমগ্ৰ ভাৰতবৰ্ষতে যি সাধাৰণ নিৰ্বাচন হৈছে, এই নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ কাৰণে বহু কাম বন্ধ হৈ আছে। অসমতো দুটা পৰ্যায়ত হৈ গ'ল ইতিমধ্যে, তৃতীয় পৰ্যায় 7 তাৰিখে হ'ব। গতিকে এই নিৰ্বাচন চলি থকালৈকে এইখিনি কথা কেতিয়াও আগ নাবাঢ়ে। নিৰ্বাচনৰ পিছতহে পুনৰ এই কামখিনি আৰম্ভ হ'ব। এতিয়া আমি আলোচনা কৰিম NIS DLEDৰ প্ৰাৰ্থীসকলক লৈ। NISৰ DLEDৰ প্ৰাৰ্থীসকলক লৈ লেটেষ্ট কিবা আপডেট আহিছে নেকি? আপোনালোকে নিশ্চয় জানে যেতিয়া এডভাৰটাইজমেণ্ট প্ৰকাশৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতে NISৰ প্ৰাৰ্থীসকলে SCRT ৰেগুলাৰ মোডৰ প্ৰাৰ্থীসকল আৰু ODLৰ প্ৰাৰ্থীসকল সকলো মিলি তেওঁলোকে DW অফিচতে হওক, শিক্ষামন্ত্ৰী মহোদয়কে হওক লগ ধৰি বিজ্ঞাপন প্ৰকাশৰ কাৰণে কিন্তু তেওঁলোকে চেষ্টা চলাইছিল আৰু সকলোৰে প্ৰচেষ্টা তেওঁলোকে একেলগে আগবাঢ়িছিল। আৰু এডভাৰটাইজমেণ্ট প্ৰকাশৰ কিছুদিনৰ পিছতেই মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা যি ৰায়দান আহিল NISৰ হৈ, তাৰপিছত NISৰ প্ৰাৰ্থীসকল তেওঁলোক যথেষ্ট চিন্তাত পৰিল আৰু NISৰ সপক্ষে নাহিল ৰায়দানটো। গতিকে তেওঁলোকক 18মহীয়া DLED আৰু 24মহীয়া DLED এনেধৰণৰ এটা প্ৰসংগ আহি গ'ল। গতিকে NISৰ প্ৰাৰ্থীখিনি এই নিযুক্তিত কি হ'ব? ইয়াৰ পিছতে বহু প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত পুনৰ তেওঁলোকে আবেদন কৰিলে আৰু তেওঁলোকক আবেদনৰ সুযোগ দিছে। গতিকে সেই পিটিশ্যনাৰসকলে অফলাইন মোডত তেওঁলোকে আবেদন কৰিছে। গতিকে NISৰ প্ৰসংগত এই মেধা তালিকাত কি প্ৰভাৱ পেলাব বা কেনেধৰণৰ হ'ব সেই কথা এতিয়াই ক'ব পৰা নাযায়। কিন্তু এটা কথা ঠিক, যিসকল পিটিশ্যনাৰ আছিল তেওঁলোকে আবেদন কৰিছে আৰু আবেদনৰ পিছত তেওঁলোকৰ মেধা তালিকাত কেনেদৰে কি হ'ব, নিযুক্তি হ'ব নে নহ'ব, এইখিনি কথা পৰৱৰ্তী সময়তে গম পোৱা যাব। আৰু সমগ্ৰ ভাৰতবৰ্ষতে NISৰ DLEDক লৈ যদি নতুন কিবা আপডেট আহে আপোনালোকক লগালগ জনাবলৈ চেষ্টা কৰিম। আৰু এই যিটো NIS DLEDৰ প্ৰসংগটো সমগ্ৰ ভাৰতবৰ্ষতে খুব চৰ্চিত এটা বিষয়। বিশেষতঃ NCTৰ ফালৰ পৰা যিখন তেওঁলোকে গেজেট নটিফিকেশ্যন প্ৰকাশ কৰিব লাগিছিল, সেইখন প্ৰকাশ নকৰাৰ কাৰণেই যথেষ্ট সমস্যাত পৰিল। পৰৱৰ্তী সময়ত মহামান্য সুপ্ৰিম কোৰ্টত প্ৰডিউচ কৰাৰ ক্ষেত্ৰত বহুখিনি, যদি পৰৱৰ্তী সময়ত NISৰ সপক্ষে ৰায়দান আনিবলৈ হ'লে NCTৰ ফালৰ পৰা কিন্তু সেই গেজেট নটিফিকেশ্যনখন প্ৰকাশ পাব লাগিব। নিশ্চয় সমগ্ৰ ভাৰতত লাখ লাখ প্ৰাৰ্থী আছে, তেওঁলোকে ইনিচিয়েটিভ লৈ আগবাঢ়িছে। এতিয়া আমি আলোচনা কৰিম SCRT ODL DLED প্ৰাৰ্থীসকলক লৈ। তেওঁলোকৰ ওপৰতো এটা হাইকোৰ্টত তেওঁলোক গোচৰ চলিছিল আৰু সেই গোচৰটোৰ শপতনামা 4 সপ্তাহৰ ভিতৰত দিয়াৰ কথা আছিল, কিন্তু অসম চৰকাৰক জনোৱা হৈছিল। কিন্তু বৰ্তমান সময়লৈকে শপতনামা দিলে নে নাই বা কোৰ্টত কেছটো উঠাৰ সম্পৰ্কত কোনো আপডেট পোৱা হোৱা নাই। কিন্তু SCRT ODL প্ৰাৰ্থীসকলক লৈ এটা কথা ক'ব পাৰোঁ যে NISৰ ক্ষেত্ৰত যিটো 18মহীয়া আৰু 24মহীয়া প্ৰসংগ আহিছে, কিন্তু SCRT ODL সকলৰ ক্ষেত্ৰত সেইটো তেনেধৰণৰ কথা উত্থাপন নহয়। SCRT ODL সম্পূৰ্ণৰূপে এটা দুবছৰীয়া কোৰ্চ, সেই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাই। যদি আপোনালোকে চাই NCTৰ এই গাইডলাইন মতে 2 বছৰীয়া হ'ব লাগে, অৰ্থাৎ 24মহীয়া হ'ব লাগে। সেই হিচাপত SCRT ODL সকলৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হ'ব বুলি নাভাবোঁ। কিন্তু মহামান্য আদালতত চলি থকা গোচৰক লৈ মন্তব্য কৰা উচিত নহয়। তথাপিতো যদি আমি চাওঁ ডিউৰেশ্যনৰ ফালৰ পৰা SCRT ODL এটা 2 বছৰীয়া কোৰ্চ আৰু বৰ্তমান সময়ত আবেদন কৰিবৰ কাৰণে 2 বছৰীয়া কোৰ্চেই DLED বা BED লাগে। গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে কোনো অসুবিধা হ'ব নালাগে। গতিকে ইয়াৰ পিছতে আমি আলোচনা কৰিম শেহতীয়াভাৱে যিটো CTET আৰু ষ্টেট টেটৰ মাজত ঝাৰখণ্ডৰ পৰা এটা গোচৰ গৈ মহামান্য সুপ্ৰিম কোৰ্ট পাইছেগৈ। গতিকে সেই গোচৰটোৰ শুনানি কেতিয়া হ'ব? নেক্সট হিয়াৰিঙৰ পিছত ফাইনেল জাজমেণ্ট আহিলে যদি ষ্টেট টেটৰ সপক্ষত আহি যায়, CTET সকলৰ কি হ'ব? তাৰ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষত পৰিব নেকি? অসমৰ এই নিযুক্তিত পৰিব নেকি? এটা কথা ক'ব পাৰি যে যিহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা জাজমেণ্টবিলাক আহোঁতে যথেষ্ট টাইম লাগে, দীঘলীয়া হয়। গতিকে এই নিযুক্তিত এই CTET সকলৰ CTET VS ষ্টেট টেটৰ যিটো প্ৰসংগ গৈ সুপ্ৰিম কোৰ্ট পাইছে, এই নিযুক্তিত যে বিশেষ প্ৰভাৱ পেলাব পাৰিব সেই কথাটো কিন্তু
ক'ব নোৱাৰি, কিয়নো যথেষ্ট দীঘলীয়া হয়, সুপ্ৰিম কোৰ্টত সকলোখিনি দিশ চাই যথেষ্ট সময় দিয়া হয়, গতিকে তাৰপিছতহে এটা ৰায়দান দিয়ে। গতিকে সেই হিচাপত সিমান সময়লৈকে অসম চৰকাৰৰ নিযুক্তি হৈয়ে যাবগৈ। গতিকে এতিয়া ইমান সোনকালে এটা ৰায়দান আহিব বুলি ক'ব নোৱাৰি। কিন্তু পৰৱৰ্তী সময়ত যদি CTET-ৰ সপক্ষতে আহেনে নে ষ্টেট টেটৰ সপক্ষতে আহে পাছতহে গম পোৱা যাব। কিন্তু এই প্ৰসংগত এটা গোচৰ গৈ মহামান্য সুপ্ৰিম কোৰ্ট পাইছেগৈ। গতিকে এই যিটো বিজ্ঞাপন হ'ল, ইয়াৰ ক্ষেত্ৰত যে প্ৰভাৱ পেলাবহি পাৰিব এই কথাটো কিন্তু এতিয়া আমি ক'ব নোৱাৰোঁ। ইয়াৰ পিছতে আমি আলোচনা কৰিম টেট কাম ৰিক্ৰুইটমেণ্টক লৈ। টেট কাম ৰিক্ৰুইটমেণ্টক লৈ বহুতেই প্ৰশ্ন সুধি থাকে। টেট কাম ৰিক্ৰুইটমেণ্ট বুলি কওঁতে প্ৰথমে আমি আলোচনা কৰি ল'ম হায়াৰ ছেকেণ্ডেৰী যিসকলে টেট পাছ উত্তীৰ্ণ তেওঁলোকে টেট কাম ৰিক্ৰুইটমেণ্টক লৈ এটা গোচৰ দিছিল, আপোনালোকে জানে। আৰু সেই হিচাপত পিছত যেতিয়া এডভাৰটাইজমেণ্ট প্ৰকাশ পালে তেওঁলোকৰ কাৰণে হাইস্কুল টেটেই হওক বা হায়াৰ ছেকেণ্ডেৰী টেট উত্তীৰ্ণসকলৰ কাৰণে কিন্তু এটা বিশেষ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিলে টেট কাম ৰিক্ৰুইটমেণ্টত। গতিকে ইয়াৰ পিছত এডভাৰটাইজমেণ্ট ওলালে টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে হাইস্কুলৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, কিন্তু অনলাইন আবেদনটো হোৱা নাই। এতিয়া বহুতেই সুধি আছে কমেণ্ট ছেকশ্যনত যে অনলাইন আবেদন কেতিয়াৰ পৰা হ'ব। আমি মাধ্যমিক অসমৰ ৱেবছাইটত গৈ চাইছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ লেটেষ্ট আপডেট অহা নাই। আৰু শিক্ষামন্ত্ৰীয়ে বা শিক্ষা বিভাগেও এই বিষয়ে বা মাধ্যমিক অসমৰ ফালৰ পৰা এতিয়ালৈকে আপডেট জনোৱা নাই। কি কাৰণে জনোৱা নাই? যিহেতু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে। আশা কৰিছোঁ ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছতেই এই প্ৰসংগটো আপোনালোকে এটা নিশ্চয় সুদুত্তৰ পাব। এতিয়া ইয়াৰ পিছতে আমি আলোচনা কৰিম যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে বৰ্তমানেও তেওঁলোকে কম নম্বৰ, সেইসকলে কি কৰা উচিত। গতিকে সেইসকলৰ ক্ষেত্ৰত এটা কথাই ক'ব বিচাৰোঁ, যিসকল প্ৰাৰ্থীৰ নম্বৰ টেটত ভাল নহয় তেওঁলোকক কিন্তু এটা কথাই ক'ম যে তেওঁলোকে CTET-ৰ যোগেদি নিজৰ নম্বৰ বৃদ্ধিৰ কাৰণে চেষ্টা চলাব লাগে। আৰু যিহেতু বৰ্তমান সময়ত টেটৰ নম্বৰত যথেষ্ট গুৰুত্ব দিয়া হয়, গতিকে টেটৰ নম্বৰৰ ওপৰত যথেষ্ট গুৰুত্ব দি নিযুক্তি যিটো নতুন নিযুক্তিৰ পদ্ধতি হ'ব, গতিকে যিসকলৰ নম্বৰ কম আছে তেওঁলোকে কিন্তু পুনৰ CTET দি নিজৰ নম্বৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু নতুনকৈ যিসকলে শিক্ষক হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। বিশেষত আপোনালোকে জানে সৰ্বভাৰতীয় পৰ্যায়ত এটা পৰীক্ষা হৈছে, 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চ এটা হৈছে। হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ সকলোৱে সেইটো কৰিব পাৰিব। আৰু ইয়াৰ পিছতে অন্য এটা প্ৰসংগ হ'ল যে নতুনকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰাও 2 বছৰীয়া BEdৰ কাৰণে এণ্ট্ৰেঞ্চৰ কাৰণেও আবেদন আৰম্ভ হৈছে। কোনোবাই যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিম বুলি ভাবিছে তেওঁলোকেও কিন্তু আবেদন কৰিব পাৰিব। গতিকে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ কোনোবাই BEd কৰিম বুলি যদি ভাবিছে তেওঁলোকে ইণ্টিগ্ৰেটেড কোৰ্চটোৰ কাৰণে কৰিব পাৰিব। আৰু তাৰ লাষ্ট ডেট 30 তাৰিখলৈকে আছিল, কিন্তু শেহতীয়া আপডেট আপোনালোকক দিব বিচাৰিছোঁ যে তাৰো লাষ্ট ডেট বঢ়াই দিয়া হৈছে। গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো আপোনালোকে অফিচিয়েল ৱেবছাইটত চাব, তাত গৈ আপোনালোকে যি BEdৰ কাৰণে এণ্ট্ৰেঞ্চ যদি দিব বিচাৰে তাৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে। গতিকে আজি এই ভিডিঅ'টোত বহুকেইটা বিষয় লৈ আপোনালোকৰ মাজত উত্থাপন কৰি দিলোঁ। আপোনালোকে আপোনালোকৰ কমেণ্টসমূহ জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।